হয়, মই গড়িয়াগড় থানা অন্তৰ্গত ১ নং চিন্তামণি গাঁওৰক্ষী বাহিনীৰ মই সম্পাদক হয়। আমাৰ গাঁৱত দুজন ব্যক্তিয়ে আজি দীৰ্ঘদিন ধৰি মদৰ ব্যৱসায় কৰি আহিছে। দিগন্ত কলিতা ওৰফে ৰমেশ কলিতা। এতিয়া আমি যি ঘৰত উপস্থিত হৈ আছোঁ, ৰমেশ কলিতা ঘৰ, তেওঁ আজি বহুত দিনৰ পৰা বিলাতী মদৰ ব্যৱসায় কৰি আছে। সৰু সৰু ল'ৰাবোৰক স্কুটিত লৈ গৈ ছাপ্লাই দিয়েগৈ, ঘৰে ঘৰে দিয়েগৈ বা ৰাস্তাই পদূলিয়ে তিনিআলিয়ে চাৰিআলিয়ে দিয়েগৈ। আৰু এওঁ গাঞ্জা মাজুলীৰ পৰা ভাং আনি ইয়াত বিক্ৰী কৰি আছে। বিভিন্ন মানুহৰ মুখত শুনিবলৈ পাওঁ যে ৰাকেশ কলিতাই ভাং আৰু মদৰ ব্যৱসায় কৰি আছে। আজি হঠাতে আমাৰ কেইজনমান ব্যক্তিৰ মাজত অকণমান হুলস্থুলৰ পৰিৱেশ হোৱাত মই ওলাই আহি দেখিলোঁ যে এনেকুৱা মদৰ কাৰণে অকণমান হুলস্থুল হৈছে। ১ নং চিন্তামণি গাঁৱৰে ভৱেন বৰা ঘৰত মদ খাই গৈ চোলাই মদ খাই গৈ গাঁৱৰ দুজনমান ব্যক্তিয়ে অকণমান হুলস্থুল কৰাত আমি গড়িয়াগড় থানালৈ জনোৱা হ'ল। আৰু ইতিমধ্যে ছাৰসকল আহি পালেহি। আহি পোৱাৰ পিছত ভৱেন বৰাৰ ঘৰতো আমি তালাচী কৰি যিখিনি মদ পোৱা হ'ল, চোলাই মদ পোৱা হ'ল, সেইখিনি পেলাই দিয়া হ'ল, তাৰ পাত্ৰখিনি ভাঙি দিয়া হ'ল। আৰু আহি ৰমেশ কলিতাৰ ঘৰত, ৰাকেশ কলিতাৰ ঘৰত আমি তালাচী কৰি মদ ৫০,০০০ৰো অধিক টকাৰ বিলাতী মদ আমি পাইছোঁ। আৰু সেইখিনি তেওঁ চোতালতে ভাঙি আমি ৰাইজৰ সন্মুখত ভাঙি গোটেইখিনি পেলাই নষ্ট কৰি দিয়া হৈছে। এই আজি আছিলে চিন্তামণিগড়ৰ মদ ব্যৱসায় এটা বহুদিনীয়া আমাৰ ৰাইজৰ হুলস্থুল হৈ থকা এটা কাম আজি সুচাৰুৰূপে আমি সম্পন্ন হৈছে বুলি ভাবিছোঁ। এতিয়া আমাৰ গড়িয়াগড় থানাৰ বিষয়াসকল উপস্থিত থকা অৱস্থাত আমাৰ গাঁৱৰ ৰাইজ, গাঁওৰক্ষী বাহিনী সমূহ ৰাইজৰ সন্মুখত তেওঁৰ ঘৰত আমি তলা ভঙা হৈছে। আৰু ভাঙি সোমাই যিখিনি বস্তু পোৱা হ'ল, মাদক দ্ৰব্য পোৱা হ'ল, সেইখিনি আমি নষ্ট কৰা হ'ল। আৰু শেষত তেওঁৰ ঘৰত আমি তলা লগোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি নিজে এটা তলা আনি লগাইছোঁ। আৰু সেই তলাটো ছাৰে, গড়িয়াগড় থানাৰ ছাৰে কৈছে যে গাঁওৰক্ষী বাহিনী তথা মোৰ গুৰিত থাকিব। আৰু মই তলা মাৰিছোঁ, ৰাইজৰ সন্মুখত মই তলা মাৰিছোঁ, আৰু চাবিটো মোৰ গুৰিত থাকিব। আৰু তেওঁ যেতিয়া আহিব তেতিয়া চাবিটো মই ছাৰৰ হাতত দি দিম। মই গাঁওৰক্ষী বাহিনী দি দিম। পৰিৱেশ দেখা পাই আমি গোটেই গাঁৱৰ ৰাইজ আৰু VDP সকলো লগ লাগি আমি মদৰ ঘাটি ইয়াত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত দুটাই আছিলে, সেই দুটা উচ্ছেদ কৰিছোঁ আজি।